মোদী চৰকাৰৰ ৮টা বছৰ আজি ৮ বছৰ সম্পূৰ্ণ মোদী চৰকাৰৰ 2014 চনৰ আজিৰ দিনটোতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত শাসনত বহিছিল বিজেপি চৰকাৰ 2014 চনৰ 26 মে যেতিয়া নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হৈছিল তেতিয়া দেশৰ 7খন ৰাজ্যত বিজেপি আৰু ইয়াৰ মিত্ৰ দলৰ চৰকাৰ আছিল ইয়াৰ ভিতৰত বিহাৰ আৰু পঞ্জাবত সেই সময়ত বিজেপিৰ মিত্ৰ দলৰ চৰকাৰ আছিল আৰু দেশৰ 11%তকৈও অধিক জনসংখ্যা এই দুখন ৰাজ্যতে আসলতে বসবাস কৰে বাকি 5খন ৰাজ্য ছত্তীশগড় গোৱা গুজৰাট আৰু ইফালে মধ্যপ্ৰদেশ আৰু ৰাজস্থান ইয়াত আছিল বিজেপিৰ চৰকাৰ আৰু 2014 চনত শাসনলৈ অহাৰ পিছত উত্তৰ পূৰ্বাঞ্চলৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰিছিল মোদী চৰকাৰে কেন্দ্ৰীয় চৰকাৰে শাসনলৈ অহাৰ পিছতে প্ৰধানমন্ত্ৰী মোদীয়ে সকলো কেন্দ্ৰীয় মন্ত্ৰীকে প্ৰতি এটা পক্ষেকত উত্তৰ পূবৰ এখনকৈ ৰাজ্য ভ্ৰমণ কৰাৰ নিৰ্দেশনা দিছিল আনকি প্ৰতি বছৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে নিজেই কেইবাবাৰো উত্তৰ পূৰ্বাঞ্চল ভ্ৰমণলৈ আহিছে উত্তৰ পূব ভ্ৰমণ কৰিছে কেন্দ্ৰীয় মন্ত্ৰীসকলৰ সঘন ভ্ৰমণে উত্তৰ পূবৰে থকা বুজাবুজিৰ ব্যৱধান আৰু জনসাধাৰণৰে সন্মুখীন হোৱা সমস্যাবোৰ দূৰ কৰাৰ ক্ষেত্ৰত কিছু সহায় কৰিছে বুলি বিভিন্ন সময়ত বিভিন্ন ৰাজনৈতিক মহলে দাবী কৰিছে আৰু এই মুহূৰ্তত আমি আসলতে এই গোটেই প্ৰসংগটো হৈতে ৰাইজৰ প্ৰতিক্ৰিয়া কিছু জানিবলৈ চেষ্টা কৰিম সংযুক্ত হৈছো ডিব্ৰুগড়ৰ পৰা আমাৰ সাংবাদিক ৰিখেশ্বৰ বৰুৱাৰ সৈতে ৰিখেশ্বৰ মোদী চৰকাৰৰ 8টা বছৰ বিশেষকৈ উত্তৰ পূৰ্বাঞ্চলৰ গুৰুত্ব সন্দৰ্ভত ৰাইজ আপোনাৰ সৈতে আছে কি কয় তেওঁলোকে হয় নিশ্চয়কৈ মোদী চৰকাৰৰ সফলতাই 8টা বছৰ সম্পূৰ্ণ কৰাৰ পিছতে ৰাইজৰ মাজত প্ৰতিক্ৰিয়া সৃষ্টি হৈছে আৰু কি কয় ৰাইজে আৰু মই জানিবলৈ চেষ্টা কৰিম মই বৰ্তমান উপস্থিত আছোঁ খোৱাঙত ডিব্ৰুগড় খোৱাঙত মই আপোনাৰ ওচৰলৈ আহিছোঁ মোদী চৰকাৰৰ 8টা বছৰ সম্পূৰ্ণ কৰিছে কেনেধৰণে প্ৰতিক্ৰিয়া দিছে কি পালে কি আশা কৰিছে বৰ্তমান মোদী চৰকাৰে 8টা বছৰ পূৰা কৰাটোত আমি যিটো দেখিবলৈ পাইছোঁ আগৰ চৰকাৰৰ তুলনাত যথেষ্টখিনি কাম কৰিছে বুলি ক'ব লাগিব কাৰণ আমি এতিয়া যিটো ৰাস্তা ঘাটৰ পৰা আৰম্ভ কৰি আৰু বিভিন্ন ধৰণৰ নিবনুৱা সমস্যাবিলাকো কিছুমান তেওঁলোকে হাতত লৈছে কাৰণ কংগ্ৰেছ চৰকাৰৰ ইমান দীঘলীয়া কাৰ্যকালতকৈ এই 8টা বছৰত তেখেতলোকে যথেষ্ট কংগ্ৰেছ চৰকাৰতকৈ বেছি কাম কৰিছে বুলি ৰাইজে ভাবে আৰু ৰাস্তা ঘাটো গাঁৱে ভূঞে বহুতো বনোৱা হৈছে ব্লক লগাইছে পকা কৰিছে আৰু ধৰি লওক নিবনুৱা সমস্যাৰ কথাও চিন্তা কৰিছে এইটো কাৰণে আমি ভাবোঁ যে মোদী চৰকাৰে যথেষ্টখিনি আৰু শান্তি পৰিৱেশটো বৰ্তমান আগৰ চৰকাৰতকৈ শান্তি পৰিৱেশ আছে বুলি আমি ভাবোঁ কাৰণ মানুহে এতিয়া লকডাউনৰ পিছতে যথেষ্টখিনি ঘূৰা ফুৰা কৰিবলৈ বা দোকান বজাৰ কৰিবলৈ সুবিধাও পাইছে আৰু আছে দুই এটা কথা ধৰি লওক সেইখিনি ধৰি লওক থাকিবই চব চৰকাৰ দিনতে থাকিব এতিয়াও থাকিব আৰু ভৱিষ্যতে আৰু চৰকাৰ থাকিলেও হ'ব এইবিলাকতো থাকিয়ে যাব কাৰণ কিন্তু তথাপিও আমি বৰ্তমান দেখিবলৈ পাইছোঁ যে মোদী চৰকাৰে 8টা বছৰত যথেষ্টখিনি জনসাধাৰণৰ কাৰণে উন্নয়নৰ কাম কৰিছে বুলি আমি ভাবোঁ আৰু ভৱিষ্যতে আৰু তেনেকুৱা ধৰণৰ উন্নয়নৰ কাম তেওঁলোকে হাতত লৈছে আৰু উন্নয়ন হ'ব বুলি আমি আমাৰ খোৱাং অঞ্চলৰ ৰাইজে এইবিলাক ধৰক আশা কৰিছে আৰু বহুকেইজন ব্যক্তি আছে মোৰ কাষতে মই আপোনাৰ ওচৰলৈ আহিছোঁ উত্তৰ পূৰ্বাঞ্চল অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চল মোদী চৰকাৰৰ দিনত কেনেধৰণে গুৰুত্ব পাইছে আৰু কেনেকুৱা ধৰণৰ কাম হৈছে বুলি ভাবে আপুনি আমি জনাত আৰু আমি বৰ্তমান দেখি আছোঁ আজি গত কংগ্ৰেছৰ ইমান দীঘলীয়া কাৰ্যকালতো আমাৰ উত্তৰ পূৰ্বাঞ্চলক ইমান যি গুৰুত্ব দিব লাগিছে তেনেধৰণে গুৰুত্ব দিয়া নোহোৱা নাছিলে কিন্তু আমাৰ এতিয়া ভাৰতৰ প্ৰধানমন্ত্ৰী মোদীৰ যি 8টা বছৰৰ কাৰ্যকালত যথেষ্ট আমাৰ উত্তৰ পূৰ্বাঞ্চলক লৈ যথেষ্ট কাম কৰিছে আৰু কৰি যাব আৰু এইখিনি আমাক ভাল লাগিছে আৰু আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত কেনেধৰণে আগবাঢ়িছিলে বুলি ভাবে আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত যথেষ্ট আগৰ তুলনাত এতিয়া ভাল হৈছে আমাৰ যথেষ্ট আঁচনিবিলাক আৰম্ভ হৈছে কাম কৰিছে এইখিনি লৈ আমাৰ ভালে লাগিছে আৰু ভাৰতবৰ্ষত প্ৰধানমন্ত্ৰী মোদীৰ যি জনপ্ৰিয়তা আৰু যি যিমানখিনি দেখিবলৈ পাইছোঁ যথেষ্ট আমাৰ গোটেই ৰাইজলৈ বা আমাৰ জনসাধাৰণৰ উপকৃত কৰিব পৰা আঁচনি লৈছে কাম কৰিছে আৰু বৰ্তমান আমাৰ অসম চৰকাৰো 6টা বছৰ পাৰ হৈছে অসম চৰকাৰেও যথেষ্ট কাম কাজ কৰিছে উন্নয়নমূলক কাম হৈছে আমাৰ আগৰ তুলনাত গত বছৰ যি কংগ্ৰেছৰ যি ইমান দীঘলীয়া পৰিকল্পনাত ইমানখিনি কাম হোৱা নাছিলে এইখিনিকে
যথেষ্ট ধন্যবাদ জনাইছোঁ মই আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু মোদী চৰকাৰ 8টা বছৰ সম্পূৰ্ণ কৰিছে কি বুলি ক'ব ধন্যবাদ মোদী 8টা বছৰ আমি অতি সুখী লৈছোঁ তেখেতৰ কাম কাজ বহুত ভাল লাগিলে 8টা বছৰ ভালকৈ পাৰ কৰে তেখেতে আৰু ৰাইজৰ বহুত আঁচনি দিছে এতিয়া যিহেতু 6 লাখ কিমানটা ঘৰ আহিছে মোদী PMG ঘৰ 1,30,000 দিব আৰু লগতে চাউলটো 2 কোটা মাহেকত দিয়ে সেইটো ৰাইজে বহুত সন্তুষ্ট হৈ আছে এতিয়াও আৰু যদি তেওঁলোকে বিচাৰে যে আৰু কিবা অনুৰোধ কৰিব কেন্দ্ৰীয় চৰকাৰলৈ যে কৰবাত আৰু অকণমান সুবিধা লাগে সেয়া কি হ'ব সেই কি বিষয়ত তেওঁলোকে গুৰুত্ব আৰোপ কৰিবলৈ ক'ব হয় মই আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু বহু কামেই হৈছে আৰু কি আশা কৰে আৰু কিবা বাকী আছে নেকি কেনেধৰণে আপুনি আহ্বান জনাব বাকী কি সমাধা কৰিবলৈ বাকী আছে বৰ্তমান আমাৰ ৰাইজৰ বহুত আশা আছে ধৰক শিক্ষিত নিবনুৱা বহুত মানে এতিয়া শিক্ষিত নিবনুৱাই মানে যিটো জীৱিকা উপাৰ্জনৰ কাৰণে যিবোৰ ধৰক উদ্যোগ লাগে বা চাকৰি লাগে এনেকুৱা ধৰণৰ আমাৰ বহু ধৰণৰ মানে এতিয়াও হ'বলৈ বাকী আছে তেওঁলোকে আৰু অধিক গুৰুত্ব দিয়াটো বিচাৰিছে ধন্যবাদ আমি তেওঁলোকৰ প্ৰতিক্ৰিয়া জানিলোঁ সেয়া খোৱাঙৰ পৰা পোনপটীয়া সম্প্ৰচাৰ আছিল ইফালে লক্ষীপুৰৰ আমাৰ সতীৰ্থ সঞ্জীৱ লাহনৰ সৈতে এই মুহূৰ্তত সংযুক্ত হ'ম সঞ্জীৱ কি দেখা গৈছে ৰাইজৰ মাজত প্ৰতিক্ৰিয়া কেনেকুৱা মোদী চৰকাৰৰ বা কেন্দ্ৰীয় চৰকাৰ বিজেপি চৰকাৰ 8টা বছৰ কেন্দ্ৰত তেওঁলোকে শাসন কৰিছে বিশেষকৈ এইবাৰ দেখা গৈছে যে তেওঁলোকে যথেষ্ট অষ্টলক্ষী বুলি কৈ উত্তৰ পূৰ্বাঞ্চলক যথেষ্ট গুৰুত্ব দিছে তেনে পৰিপ্ৰেক্ষিতত ৰাইজে কি কয় আৰু ক'ত গুৰুত্ব অধিক আৰোপ কৰিবলগীয়া আছে নিশ্চিতভাৱে গীতাশ্ৰী মই গোটেই আপুনি যিখিনি প্ৰশ্ন অৱতাৰণা কৰিছে পোনে মই লৈ যাম মই একেবাৰে ভিতৰুৱা অঞ্চল তাত আছোঁ লখিমপুৰ জিলাৰ 2 নং ৰাজবাৰীত আছোঁ একেবাৰে ভিতৰুৱা অঞ্চল কিন্তু সেই ভিতৰুৱা অঞ্চলৰ ৰাইজে মোদীৰ যি 8টা বছৰ সম্পূৰ্ণ কৰিলে কাৰ্যকাল সেই কাৰ্যকালত তেওঁলোকে কি মন্তব্য দিয়ে সেই প্ৰশ্ন মই পোনে লৈ যাব বিচাৰিছোঁ মই গাঁৱৰ ৰাইজৰ লগত কথা পতাৰ যত্ন কৰিম মই আপোনাৰ ওচৰলৈ আহিছোঁ আহক কি ক'ব যে 8টা বছৰ সম্পূৰ্ণ হ'ল কি পালে কি নাপালে অকণমান ওচৰলৈ হ'লে ভাল হ'ব হয় মই ধৰি দিম হয় আজি 8টা বছৰ আমি বিজেপি চৰকাৰৰ পৰা যি পাবলগীয়া আছিলে আমি আগৰ চৰকাৰতকৈ আমি বহুতখিনি পাইছোঁ বুলি আমি অনুভৱ কৰিছোঁ আৰু আগলৈ আৰু ভাল তেখেতলোকে ভাল পদক্ষেপ চলাই যাব বুলি আমি আশা ৰাখিছোঁ আৰু কি আশা কৰে পোনপটীয়াকৈ কওক আৰু কি হ'লে ভাল হয় আৰু আমাৰ গাঁও উন্নয়নৰ ক্ষেত্ৰত আমি বহুত পিছ পৰি আছোঁ বিশেষকৈ আমাৰ এই নামঘৰখনেই আমাৰ বহুত পিছ পৰি থকা আমি মনতে আমাৰ অলপ দুখ আছে আৰু তেনেকৈ আমাৰ পানী যোগান আঁচনিটো আমাৰ সম্পূৰ্ণ হোৱা নাই তেনেকৈ ল'ৰা ছোৱালী শিক্ষাৰ ক্ষেত্ৰতো স্কুলবিলাকো ইমান ধুনীয়াকৈ হোৱা নাই আৰু অলপ বাকী আছে আৰু আগলৈ এই পদক্ষেপবিলাক চৰকাৰে ল'ব বুলি আমি আশা ৰাখিছোঁ আৰু আছে গীতাশ্ৰী যথেষ্ট সংখ্যক লোক আছে মহিলাও মোৰ লগত আছে মই কথা পতাৰ যত্ন কৰিম বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ যে মহিলাসকলৰ কাৰণে বিশেষ আঁচনি ৰূপায়ণ কৰিছে বুলি ওচৰলৈ আহক ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে কৰিছে কি পাইছে কি নাপাইছে ওচৰলৈ আহক আপুনি ওচৰলৈ আহক ওচৰলৈ যাওক এই মুহূৰ্তত আমি সংযুক্ত হৈ আছোঁ লখিমপুৰৰ পৰা আমাৰ সতীৰ্থ সঞ্জীৱ লাহনৰ সৈতে সঞ্জীৱে আমাক কিছু কথা জনাই গৈছে সঞ্জীৱে প্ৰতিক্ৰিয়া জনাইছে সেয়া লখিমপুৰৰ এখন অঞ্চল লখিমপুৰৰ এটা ভিতৰুৱা অঞ্চল বুলি তেওঁ কৈছে আৰু তাত কি ধৰণৰ সা সুবিধাখিনি খোৱা পানীৰ কথা এজনে কৈছে পানীৰ কথা এজনে কৈছে আৰু লগতে এই ধৰণে ইয়াৰ পূৰ্বেও আমি খোৱাংবাসীৰো মনৰ খবৰ জনাইছিলোঁ খোৱাঙত তেওঁলোকে কৈছে যে খোৱাঙত আন সকলোবোৰ তেওঁলোকৰ প্ৰতিক্ৰিয়াৰ মাজত তেওঁলোকে প্ৰশংসা কৰিছে কেন্দ্ৰীয় চৰকাৰে কিন্তু তাৰ মাজতে নিবনুৱা সমস্যাৰ ওপৰত আৰু অধিক গুৰুত্ব আৰোপ কৰাটো বিচাৰিছে সঞ্জীৱ পুনৰ আপোনাৰ সৈতে সংযুক্ত হৈছোঁ সঞ্জীৱ তেওঁলোকে পানীৰ কথাটো কৈছিলে হয় মই গীতাশ্ৰী পুনৰ পানীৰ কথাটো কৈছিলোঁ তেওঁলোকে যে আপোনালোকৰ ইয়াত পানী অসুবিধা আছে বুলি কৈছিলে কওকচোন আপোনাৰ ওচৰলৈ আহিছোঁ কি ক'ব পানী নাই পোৱা নেকি পানী আমি আগতে পাইছিলোঁ এতিয়া পানীও বন্ধ কৰি দিলে আমাৰ এই কণ মইনামণিসকলে পানীখিনি খাবলৈ ভাল পোৱা নাই আৰু বেমাৰ আজাৰ বেছি হয় জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ইয়াত কাম কাজ কমি আছে নেকি জনস্বাস্থ্যকৰী বিভাগৰ মানুহ নায়েই ইয়াত গতিকে তেখেতসকলে আমাক এইফালে আহি সেইখিনি কাম কৰি দিলে আমি ভাল পাওঁ আৰু আগৰ আমাৰ মোদী চৰকাৰ যিমানখিনি কৰিছে 8 বছৰে আমি বহুত ভাল পাইছোঁ ৰাস্তা পদূলি ভাল হৈছে আমাৰ শাক পাচলি যদিও দাম বাঢ়িছে বা আমাৰ খোৱা বস্তু দালি মিঠাতেল এইবিলাকৰ দাম বাঢ়িছে যদিও আমাৰ ৰাস্তা পদূলিবিলাক ভাল হৈছে কাৰণ আমাৰ হাই ৰোডৰলৈকীয়া হৈছে গতিকে আমি মূল্য বৃদ্ধিত আপুনি অসন্তুষ্ট নহয় মূল্য বৃদ্ধি হৈছে মূল্য বৃদ্ধি হ'ব এইটো কাৰণে আমাক তেখেতসকলে এই দুখীয়া শ্ৰেণীৰ ৰাইজক চাউল
কোভিডৰ সময়ত চাউল দুবাৰকৈ চাউল দিছে তেখেতসকলক আমি চাউলখিনি সকলো এই দুখীয়া শ্ৰেণীৰ ৰাইজে চাউলখিনি পাই উপকৃত হৈছে মানে পোৱা নোপোৱাৰ মাজতে আছে গীতাশ্ৰী আৰু আছে মই কথা পতা যত্ন কৰিম যে যুৱ প্ৰজন্ম হিচাপে আপুনি কি আশা কৰে যে বহু আশা দেখুৱাইছিলে সপোন দেখুৱাইছিলে মোদী চৰকাৰে আমি ক'বই লাগিব স্বাধীনতা কালৰ পৰা এইখনেই সেইখন চৰকাৰ যিখন চৰকাৰে ৰাইজক আশাৰ বতৰা দেখাইছে যিখন চৰকাৰে ভাৰতবৰ্ষক বিশ্বৰ বুকুত প্ৰতিষ্ঠা কৰিবৰ কাৰণে যি সপোন ৰচনা কৰিছিল আগতেতো বিশ্বগুৰু আছিলেই কিন্তু মাজত ধৰি মোগলৰ শাসনে আমাক শেষ কৰিলে এই পুৰণি ভাৰতখনক আৰু সেই পুৰণি ঐতিহ্যপূৰ্ণ ভাৰতখনক সনাতন সংস্কৃতিৰ ভাৰতবৰ্ষখনক পুনৰ প্ৰতিষ্ঠাৰ কাৰণে বিশ্বৰ বুকুত এখন লিডিং ল'ব পৰা ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰিবৰ কাৰণে মোদী ডাঙৰীয়াৰ যি সপোন সেই সপোন বাস্তৱ হ'বলৈ গৈ আছে আৰু আজিৰ তাৰিখত উত্তৰ পূৰ্বাঞ্চল আটাইতকৈ পিছ পৰি আছিল আগৰ কেন্দ্ৰীয় চৰকাৰবোৰে উত্তৰ পূৰ্বাঞ্চলক জংঘল ৰাজ হিচাপে ৰাখিছিল এই চৰকাৰৰ দিনত আজি উত্তৰ পূৰ্বাঞ্চলকে ধৰি অসমে আজি নতুন এটা ৰূপ পাইছে যিহেতুকে যাতায়াতৰ ক্ষেত্ৰত কওক আমাৰ আটাইতকৈ উন্নয়নৰ মেইন মাপকাঠিডালেই হ'ল যাতায়াত ব্যৱস্থাত আজি চাওক উত্তৰ অসম দক্ষিণ অসম আমি লখিমপুৰ আমি ডিব্ৰুগড়লৈ যাবলৈ হাহাকাৰ পৰিস্থিতি হয় ব্ৰহ্মপুত্ৰৰ কাৰণে আজি তাত হৈছে এখন বৃহৎ দলং যিখন দলং 70 বছৰ স্বাধীনতা কালত বিগত কংগ্ৰেছ চৰকাৰৰ সৰহ সময়ত নোৱাৰিলে আজি শদিয়ানো কি ৰিং এটা বাট আমি গানত কৈছিলোঁ সেই শদিয়াৰ দলং আজি ধলা শদিয়াৰ দলং সম্পূৰ্ণ কৰিলে এই বিজেপি চৰকাৰৰ 7-8টা বছৰৰ দিনৰ ভিতৰত হৈছে আমি যে পথ যাতায়াত যথেষ্ট উন্নতি হৈছে কিন্তু যিটো কৰ যাতায়াতৰ ক্ষেত্ৰত যিটো কৰ সেইটো ভৰিবলগীয়া হৈছে সেইটো অৱশ্যে ভাল এখন হোটেলত থাকিবলৈ যেনেকৈ আমি ভাল পইচা দিবলগীয়া হয় তেনেকৈ আমি ধৰক আজি গুৱাহাটী মহানগৰত 500 টকাৰো হোটেলত থাকি ৰাতি থাকিব পাৰোঁ একে ৰাতিত আমি 5,000 খৰচ কৰিবলগীয়া হয় উন্নত ব্যৱস্থা পাবলৈ হ'লে উন্নত ধৰণে আমি অকণমান পইচা ভৰিবলগীয়া হয় সেই কথাটো ৰাইজে কিন্তু বিদায় ল'ব লাগিব আপোনাৰ পৰা ধন্যবাদ হে আছিল প্ৰতিক্ৰিয়া ৰাইজৰ মোদী চৰকাৰৰ 8 বছৰ সম্পৰ্কে আৰু এই ধৰণে বিভিন্নজনে প্ৰশংসাৰে উপচাইছে কেন্দ্ৰীয় চৰকাৰক খবৰধাৰা অব্যাহত ৰাখিম সময়খিনিতে এটা চমু বিৰতিৰ সাধাৰণ ষ্টীল নিউজ হেডলাইন্স আগবঢ়াইছে ষ্ট্ৰং মানে মাইথন ষ্টীল নিৰ্মাণৰ মানদণ্ড মাইথন ষ্টীল কোকৰাঝাৰত পুনৰ আৰক্ষীৰ এনকাউণ্টাৰ ৰাফৰুদ্দিন ইছলাম নামৰ এটা ধৰ্ষণকাৰীলৈ আৰক্ষীৰ গুলী আৰক্ষীৰ ছাৰ্ভিচ পিষ্টল কাঢ়ি পলায়নৰ চেষ্টা চলাওঁতে গুলীবিদ্ধ নিশা লুকুৱাই থকা মোবাইল দেখুৱাবলৈ নিছিল আৰক্ষীয়ে তেজপুৰ আৰু বিশ্বনাথ চাৰিআলিত মুখ্যমন্ত্ৰীৰ দিনজোৰা কাৰ্যসূচী তেজপুৰৰ ঐতিহাসিক মহাভৈৰৱ মন্দিৰত আশীষ ল'লে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিশ্বনাথত 3খন আদৰ্শ বিদ্যালয় উদ্বোধন কৰিব ডক্টৰ শৰ্মাই বিশ্বনাথ মেডিকেল কলেজৰ নিৰ্মাণ কাৰ্যৰো বুজ ল'ব মুখ্যমন্ত্ৰীগৰাকীয়ে যোৰাবাটত চোকা অস্ত্ৰসহ 5 দুৰ্ধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ এখন অটোত গুৱাহাটী অভিমুখে আহি থকা অৱস্থাত গ্ৰেপ্তাৰ ডকাইতৰ দলটোৰ পৰা জব্দ বহু আপত্তিজনক নথি-পত্ৰ সামগ্ৰী বটদ্ৰৱা কাণ্ডত জড়িত আন এটা অভিযুক্ত গ্ৰেপ্তাৰ বটদ্ৰৱাৰ পৰা আটক জহিৰুল ইছলাম নামৰ অভিযুক্তটোক এতিয়াও জালত পৰা নাই অন্যতম অভিযুক্ত সাদ্দাম আলী আৰু মজিদা খাতুন এই পৰ্যন্ত বটদ্ৰৱা কাণ্ডত জড়িত 9 অভিযুক্ত গ্ৰেপ্তাৰ আজি 8 বছৰ সম্পূৰ্ণ হ'ল মোদী চৰকাৰৰ 2014 চনৰ আজিৰ দিনটোতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত শাসনত বহিছিল বিজেপি চৰকাৰ বিশ্বত ভাৰতক এক শক্তিশালী ৰাষ্ট্ৰৰূপে প্ৰতিষ্ঠাৰ চেষ্টা অব্যাহত চিপাঝাৰত আছুৰ 10 ঘণ্টীয়া অনশন কাৰ্যসূচী বাইহাটাৰ পৰা তেজপুৰলৈ 4-লেনযুক্ত পথৰ দাবীতে প্ৰতিবাদ মঙলবাৰে পুৱা ট্ৰাকৰ খুন্দাত নিহত হৈছিল 5 জন কুৰুৱা নাৰেংগী দলঙৰ কামো শীঘ্ৰে আৰম্ভ কৰাৰ দাবী প্ৰতিবাদকাৰীৰ নিউজ হেডলাইন্স আগবঢ়ালে ষ্ট্ৰং মানে মাইথন ষ্টীল নিৰ্মাণৰ মানদণ্ড মাইথন ষ্টীল
মোদী চৰকাৰৰ 8 বছৰ আজি 8 বছৰ সম্পূৰ্ণ হল মোদী চৰকাৰৰ আৰু 2014 চনৰ আজিৰ দিনটোতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত শাসনত বহিছিল বিজেপি চৰকাৰ আৰু 2014 চনৰ 26 মে যেতিয়া নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হৈছিল তেতিয়া দেশৰ 7খন ৰাজ্যত বিজেপি আৰু ইয়াৰ মিত্ৰ দলৰ চৰকাৰ আছিল বিশেষকৈ বিহাৰ আৰু পঞ্জাবত সেই সময়ত বিজেপি মিত্ৰজোঁটৰ চৰকাৰ চলিছিল আৰু তেতিয়া দেশৰ 11%তকৈ অধিক জনসংখ্যা এই দুখন ৰাজ্যতে আচলতে বসবাস কৰে আৰু তেতিয়া বাকি 5খন ৰাজ্য ছত্তীশগড় গোৱা গুজৰাট ইফালে মধ্যপ্ৰদেশ আৰু ৰাজস্থানত আছিল বিজেপিৰ চৰকাৰ 2014 চনত শাসনলৈ অহাৰ পাছৰে পৰা উত্তৰ পূৰ্বাঞ্চলৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰা বুলি বিজেপিয়ে দাবী কৰি আহিছে মুহূৰ্তত আমি তিনিচুকীয়ালৈ লৈ যাম দৰ্শকক তিনিচুকীয়াত কিছু প্ৰতিক্ৰিয়া জানিম সংযুক্ত হৈছো আমাৰ সাংবাদিক উপাসনা বৰুৱা গোস্বামীৰ সৈতে উপাসনা কি প্ৰতিক্ৰিয়া ৰাইজৰ হয় গীতাশ্ৰী নিশ্চয়কৈ যেহেতু বিজেপি চৰকাৰে যেহেতু 8টাকৈ বছৰ সফলতাৰে পূৰণ কৰিছে তাৰ বাবে দেখা গৈছে বহুতো উন্নতি ইতিমধ্যে তিনিচুকীয়াবাসী ৰাইজৰ যি প্ৰতিক্ৰিয়া আজি আমি জানিবলৈ বিচাৰিম যেহেতু মোৰ লগত তিনিচুকীয়াবাসী ৰাইজ আছে মই কিছু কথা তেওঁৰ মনৰ কথা জানিব বিচাৰিম যেহেতু দাদা এইফালে আহিব বিজেপি চৰকাৰ যেহেতু 8টা বছৰ পূৰণ হৈছে সফলতাৰে চৰকাৰখনে কেনেকুৱা কাম কাজ কৰিছে আপোনালোকৰ মনৰ ভাৱ জানিব বিচাৰিম এই ক্ষেত্ৰত কোনোবা ক্ষেত্ৰত বহুত কাম হৈছে এক টাইমত মই দেখা মতে এক টাইমত ইমান ঘেঁহু ৰোপণীখন এতিয়া বন্ধ কৰিলে ভাল কথা একদম এতিয়া ঘেঁহুৰ ওপৰত আমি দাদাগিৰি কৰিব পাৰোঁ এক টাইমত আমি 1965ত আমি পৰা ঘেঁহু বিচাৰিছিলোঁ সেই টাইমতে সিহঁতে কিমান নীতি নিয়ম লাগু কৰি দিছিলে তো বহুত দেশৰ দাদাগিৰি শেষ কৰিলে মোদীজীয়ে চাইনা আজি আমেৰিকা নিচিনা কাণ্ট্ৰিয়ে আমাৰ পৰা অলপ ভয় খায় তো বহুত কাম কৰিছে বহুত ক্ষেত্ৰত কাম হৈছে ঠিক আছে অলপ দাম বাঢ়িছে কিবা হৈছে তথাপিও বহুত ভাল কাম হৈছে তিনিচুকীয়াততো বৰ্তমান ঠিকেই আছে ৰাস্তা পোহৰ বনি আছে কাম চলি আছে মিউনিচিপাল বৰ্ডো বহিলে ধুনীয়া কাম কৰি আছে বৰ্তমান হয় আৰু কাম বাঢ়ি থাকিব মতলব এতিয়া বিকল্প নাই মানুহৰ ওচৰত মোদীজীয়ে কাম ভাল কৰি আছে এইবাৰ ছেকেণ্ড টাইম আহিলে এতিয়া থাৰ্ড টাইমো তেখেতে আহিব কোনো ৰখাব নোৱাৰে সেইটো কাম ভাল হৈ আছে মানুহ মাতিব চিহক এইবিলাকে কথা নিশ্চয়কৈ যেহেতু আৰু এগৰাকী হিচাপে তেখেতৰ পৰা কিছু প্ৰতিক্ৰিয়া জানিব বিচাৰিম দাদা কি ক'ব এই মুহূৰ্তত কেনেকুৱা যিটো 8 বছৰ সম্পূৰ্ণ হৈছে আগততো মই ক'ম জয় শ্ৰীৰাম জয় আই অসম তাৰপিছত আমাৰ বিজেপি চৰকাৰ যিটো আছে বৰ ভাল কাম কৰি আছে এতিয়া দেখা গৈছে আৰু ইয়াৰ আমাৰ তিনিচুকীয়া সঞ্জয় কিষাণজী আছে সেই তেনেকুৱা এটা MLA এইটো ঘৰত বহি নাথাকে সদায় এইটো ক্ষেত্ৰতে থাকে আৰু কাম কৰা ভালে কৰিছে নকৰাকৈ নাই কেনেধৰণৰ কাম দেখিছে যিহেতু আপোনালোকে কি পাইছে তিনিচুকীয়াত সা সুবিধা কেনেধৰণৰ তিনিচুকীয়া মানে আলি চালি চব বনায়ে আছে ভাল কাম কৰিয়ে আছে আমি এইটোৱে ভাবোঁ তাকি আমাৰ মোদী আৰু যোগী আৰু হেমন্ত বিশ্ব শৰ্মা নিচিনা মানুহ আমাক প্ৰত্যেক বিশ্ব যিমান আছে তাৰ চবে দেশৰ লগত চবে ৰাজ্যত তেনেকুৱা মানুহ হ'লে আৰু আগবাঢ়িবহে বিশ্ব আগবাঢ়িব আমাৰ দেশৰ নহয় ভোলা শদিয়াত ব্ৰিজ হ'ল ধুনীয়া মতলব যিবিলাক কাম নাছিলে মই অৰুণাচল ফুৰিবলৈ গ'লোঁ সেই ছাইডত ইমান ৰাস্তা ইমান ধুনীয়া ৰাস্তা মতলব কি কোৱা যায় মতলব মানুহ একদম ধুনীয়াকৈ যাব পাৰে ব্যৱস্থা চলি আছে কাম চলি আছে কণ্টিনিউ বগীবিল দলংখন ইমান ধুনীয়া হৈ গ'ল মানুহ আমি ফুৰিবলৈ যাওঁ এতিয়া আমাৰ কিমান অসুবিধা আছিলে শদিয়া যাবলৈ এতিয়া কিমান সুবিধা দিলে চৰকাৰে নিশ্চয়কৈ গীতশ্ৰী তেওঁলোকে যিটো সুখী ইতিমধ্যে আমি জানিবলৈ পাইছোঁ কিয়নো তেওঁলোকৰ যিটো মনৰ প্ৰতিক্ৰিয়া যিটো ঢলা শদিয়া নিচিনা যিটো দলং যিটো আগতে শদিয়া যাবলৈ ইমান অসুবিধাৰ সন্মুখীন হৈছিলে ৰাইজে তাৰ লগতে যিহেতু বগীবিল ইয়াত পাইছে আৰু এগৰাকী ব্যক্তি হিচাপে সুধিব বিচাৰিম বিজেপি চৰকাৰৰ কাজ কেনেকুৱা লাগিছে বৰ ধুনীয়া চবফালে চব ৰাস্তা পদূলি চব ধুনীয়া কৰিছে আৰু আমি ভাবোঁ যে এনেকুৱা যদি চলি থাকিলে বিজেপি চৰকাৰ থাকিলে ভাল আৰু আশা কৰিছোঁ যে আগতে এনেকুৱা কাম কৰি থাকক আৰু আমি তেখেতক বিচাৰি থাকিম হয় গীতাশ্ৰী সকলোৱে আশাবাদী কিয়নো যিহেতু তেওঁলোকৰ যিটো মনৰ কথা আমি জানিবলৈ চেষ্টা কৰিলোঁ তিনিচুকীয়াত হয় গীতাশ্ৰী হয় সেই ধৰণে তেওঁলোকে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ধন্যবাদ জ্ঞাপন কৰিছোঁ উপাসনা আমাক কিছু প্ৰতিক্ৰিয়া আপুনি জনালে সেয়া তিনিচুকীয়াবাসীৰ ৰাইজৰ মোদী চৰকাৰৰ 8টা বছৰ আৰু এয়া প্ৰতিক্ৰিয়া তিনিচুকীয়াবাসীৰ কি কাম হৈছে তেওঁলোক যথেষ্ট সন্তুষ্ট বুলি বিশেষকৈ যান বাহন চলাচলৰ ক্ষেত্ৰত যি বাট পথৰ সুবিধা কৰি দিয়া হৈছে তাৰ বাবে বিশেষভাৱে তেওঁলোক কৃতজ্ঞ বুলি তেওঁলোকে জনাইছে
চিপাঝাৰত আছুৰ অনশন কাৰ্যসূচী দৰং আছুৰ 10 ঘণ্টীয়া অনশন কাৰ্যসূচী ৰূপায়ণ আৰু বাইহাটাৰ পৰা তেজপুৰলৈকে 4-লেনযুক্ত পথৰ দাবীতে প্ৰতিবাদী কাৰ্যসূচী বিধ্বস্ত পথৰ বাবে চিপাঝাৰত ইটোৰ পিছত ইটোকৈ দুৰ্ঘটনা হৈছে ইয়াৰ পূৰ্বে বহুবাৰ দুৰ্ঘটনা হৈছে আৰু শেহতীয়াকৈ মঙলবাৰে যি কাল নমানিশা নামি আহিছিল অঞ্চলটোলৈ একেবাৰে 5গৰাকীকৈ লোকৰ প্ৰাণ হেৰুৱাবলগীয়া হৈছিল সেই এটা দুৰ্ঘটনা তাৰ পিছতে যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে জাঙুৰ খাই আছে সকলোখিনি লোক আৰু আছুৰ আজি প্ৰতিবাদী কাৰ্যসূচী দৰং আছুৰ আজি প্ৰতিবাদী কাৰ্যসূচী ভয়ংকৰ দুৰ্ঘটনাটোত আহত হৈছিল 3 জন আৰু মঙলবাৰৰ দুৰ্ঘটনা নিহতৰ পৰিয়ালক সাহায্য দিয়াৰ লগতে দৰঙত এখন চিকিৎসা মহাবিদ্যালয় স্থাপনৰ দাবী কৰিছে কুৰুৱা নাৰেংগী যি দলং আছে সেই দলংখনৰ কামো শীঘ্ৰে কৰি তোলাৰ বাবে দাবী জনাইছে আৰু আনহাতে চিপাঝাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰখন তাত এই কেন্দ্ৰক 200 বিচনাযুক্তলৈ উন্নীত কৰাৰ বাবেও দাবী জনাইছে সদৌ অসম ছাত্ৰ সন্থাই তেজপুৰৰ ঐতিহাসিক মহাভৈৰৱ মন্দিৰত আশীষ ললে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পূজাৰ অন্তত মন্দিৰ প্ৰাংগণতে পুৱাৰ জলপান গ্ৰহণ কৰিলে মুখ্যমন্ত্ৰীয়ে তেজপুৰৰ চৌক বজাৰৰ ব্যৱসায়ৰ সৈতে মত বিনিময়ও কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই আৰু তাৰ পিছতে জ্যোতি ভাৰতীত উপস্থিত হৈ ৰূপকৰৰ ঐতিহাসিক সম্পদৰাজি চালে মুখ্যমন্ত্ৰীগৰাকীয়ে তেজপুৰৰ পৰা বিশ্বনাথ চাৰিআলিলৈকে যাব এতিয়া মুখ্যমন্ত্ৰীগৰাকী আৰু বিশ্বনাথৰ 3খন আদৰ্শ বিদ্যালয় উদ্বোধন কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে বিশ্বনাথ মেডিকেল কলেজৰ নিৰ্মাণ কাৰ্যৰো তেওঁৰ বুজ ল'ব আমি জনাইছো ইতিমধ্যে যে কেইবাটাও কাৰ্যসূচী আছে মুখ্যমন্ত্ৰীগৰাকী আজি পুৱাই মহাভৈৰৱ মন্দিৰত এই ধৰণে উপস্থিত হ'ল আৰু দিনজোৰা কাৰ্যসূচী তেওঁৰ তেজপুৰত আৰু লগতে তেজপুৰত উপৰিও বিশ্বনাথত বিশেষকৈ বিশ্বনাথত 3খনকৈ আদৰ্শ বিদ্যালয় উদ্বোধন কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু বিশ্বনাথ মেডিকেল কলেজ নিৰ্মাণ কাৰ্যৰো তেওঁ বুজ ল'ব আৰু ইয়াৰে সৈতে সময় হ'ল এতিয়াৰ বাতৰিৰ পৰা বিদায় লোৱাৰ নমস্কাৰ সাধাৰণ ষ্টীল এনেকৈ পৰে মাইথন ষ্টীল